অলপ পিছুৱাই যাওক নাই মই আজি টিকটৰ কাৰণে আবেদন পত্ৰ দাখিল কৰিলোঁ BPF পাৰ্টিৰ পৰা আৰু বিভিন্ন জাতি জনগোষ্ঠী সবৰে সমৰ্থন মই পাইছোঁ। আমাৰ পাৰ্টিৰ BPF পাৰ্টিৰ প্ৰাইমাৰী লেভেলৰ পৰা যিমানবিলাক ৱৰ্কাৰ্ছ আছে ডাঙৰলৈকে মোক ছাপোৰ্ট কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠী মোক ছাপোৰ্ট কৰিছে। গাঁওবুঢ়াৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত থকা সেল্ফ হেল্প গ্ৰুপত থকা উমেন্সবিলাক, বিভিন্ন মহিলা সংগঠন, বিভিন্ন ৰাজনৈতিক সংগঠন সবে মোক ছাপোৰ্ট কৰিছে আৰু বিভিন্ন ধৰ্মৰ, অকল হিন্দু ধৰ্মৰ মানুহ নহয়, তাতে মুছলিম আছে, খ্ৰীষ্টিয়ান আছে, বৌদ্ধ আছে, হিন্দু আছে, যিমানবিলাক ধৰ্মাৱলম্বী আমাৰ BTCৰ মাজত আছে তেখেতসকলে মোক ছাপোৰ্ট কৰিছে। সেইকাৰণে মোৰ 100% কনফিডেণ্ট যে মই এইবাৰ ইলেকশ্যনত জিকি যাম আৰু ৰাইজৰ ডাঙৰৰ মৰম, আশীৰ্বাদ আৰু সৰুৰ মৰমখিনি লৈ মই আগুৱাই আহিছোঁ আৰু মই ৰাইজৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছোঁ আৰু মই যিমান পাৰোঁ 100% মই ৰাইজৰ কাৰণে কাম কৰিম আৰু মই প্ৰতিশ্ৰুতিবদ্ধ। সেইকাৰণে মই আজি ইয়াৰ পৰা যিমানবিলাক মানুহে, যিমানবিলাক মহিলাই, যিমানবিলাক সংগঠনে, যিমান ধৰ্মাৱলম্বী মানুহসকলে মোক ছাপোৰ্ট কৰিব ইয়াত আহিছে, মই চবকে ধন্যবাদ যাচিছোঁ। পোনপ্ৰথমতে মই সকলো মিডিয়া পাৰ্চনলৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু আমি সাধাৰণ ভোটাৰ হিচাপে মোৰ কোনো পাৰ্টিত ডাঙৰ ৰোল নাই, মই এনে সাধাৰণ মেম্বাৰ। আমি সাধাৰণ ভোটাৰ হিচাপে আমি 3 নং কোকৰাঝাৰ কনষ্টিটুৱেঞ্চিৰ পৰা আমি শেউলি মহিলাৰী মেডামকে বিচাৰিছোঁ। পাব্লিক ৰাইজে সকলোৱে বহুত বছৰ বছৰ ধৰি আমি এজনীকে দি আহিছোঁ, কিন্তু এতিয়া তেওঁ বয়সে নকয়, তেওঁ জিৰণি ল'ব লাগে। আমি নতুন কেণ্ডিডেট যাৰ মানে সকলো আছে, তেওঁ সকলো গুণাগুণ আছে, গতিকে আমি ষ্ট্ৰং একজনী আৰু বয়স থকা পাৱাৰফুল এজনী কেণ্ডিডেট আমি বিচাৰিছোঁ, যাক আমি আজি পাইছোঁ শেউলি মহিলাৰী মেডামক। গতিকে আমি আশা কৰোঁ আগন্তুক নিৰ্বাচনৰ কাৰণে আমাক মানে BPF পাৰ্টিৰ পৰা শেউলি মহিলাৰী মেডামকে টিকেট দি পেলাই আমাক জয়যুক্ত কৰাত সহায় কৰে যেন। মেডামে BPF পাৰ্টিৰ পৰা টিকেট পালে 100% জিকিব। মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এইবেলি 2026 চনত যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ কাৰণে আমাৰ 3 নং কোকৰাঝাৰ জনজাতি অধ্যুষিত সমষ্টিত BPF দলৰ তৰফৰ পৰা শেউলি মহিলাৰী বাইদেউক আমি টিকেট দিয়াৰ কাৰণে আমি বিনম্ৰভাৱে মিডিয়াৰ যোগেদি মানে আমাৰ BPF দলৰ হাইকমাণ্ডক অনুৰোধ জনাইছোঁ। কিয়নো আজি কোকৰাঝাৰ বিধানসভা সমষ্টিত আমাৰ যিজন ব্যক্তি ইতিপূৰ্বে মানে হয়তো আমাৰ মাজত আছিলে, তেখেতৰ হয়তো আমাৰে দলীয় মানুহ হয়, তেখেতক আমি সন্মান কৰোঁ আটাইয়ে, কিন্তু তেখেতৰ বয়সৰ প্ৰতি চাই
আমাৰ গোটেই ৰাইজ আৰু কি গোটেই সমষ্টিবাসী ৰাইজে এবাৰ চেউলী মহিলাৰ বাইদেউৰ যিটো মানে কৰ্মদক্ষতা তেখেতৰ যিটো মানে স্পিৰিট কাম কৰা এইটো চাই মানে গোটেই ৰাইজে চেউলী মহিলাৰ বাইদেউক BPF দলৰ মানে প্ৰাৰ্থী হিচাপে মানে বিচাৰিছে। সেয়ে আমি ৰাইজৰ হৈ মানে বিশেষকৈ মই কোকৰাঝাৰ জিলা BPF সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক হিচাপে মই যিখিনি অঞ্চলত বিশেষকৈ গোটেই জাতি জনগোষ্ঠীৰ লগে লগে আমাৰ সংখ্যালঘু অধ্যুষিত যিমান অঞ্চলত মই ভৰি দিছোঁ ইতিমধ্যে গোটেই অঞ্চলত মানে এটাই কথা মানে চেউলী মহিলাৰ বাইদেউ যদি হয় তেন্তে নিশ্চিন্তভাৱে মানে এই আগন্তুক বিধানসভা নিৰ্বাচনত জয় হ'ব এইটো নিশ্চয়তা দিছে গোটেই জনসাধাৰণ। গতিকে মই আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ BPF দলৰ হাইকমাণ্ডলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে চেউলী মহিলাৰ বাইদেউক মানে টিকেট প্ৰদান কৰি আগন্তুক বিধানসভা নিৰ্বাচনত BPF দলৰ দখলত অনাৰ কাৰণে মানে ব্যৱস্থা কৰে। এইখিনিয়ে মই ক'ব লগা। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।